হাৰ্টৰ পেচেণ্টজন মোৰ সৰু ভাইটি জাকিৰ হুছেইন সিকদাৰ, মই আমজাদ আলী সিকদাৰ। যেই নহওক আমি এইখন মেডিকেললৈ আহিছিলোঁ কেৱল মাত্ৰ ইন্তেখাব আলম ছাৰৰ সুনাম এটা আমি শুনিবলৈ পাইছিলোঁ আৰু সেই সুনামৰ ওপৰত ভিত্তি কৰি আমি ইয়ালৈ আহিছিলোঁ। প্ৰথম অৱস্থাত ভাইটিৰ 2018 চনত হঠাৎ গুৱাহাটীত থকা অৱস্থাত এদিন ৰাতি অচেতন হৈ পৰিছিল আৰু তেওঁৰ লগৰীয়াসকলে গুৱাহাটী মেডিকেল কলেজলৈ লৈছিলে আৰু তাৰে পৰা আমি প্ৰথম জানিব পাৰিলোঁ যে ভাইটিৰ হাৰ্টৰ প্ৰব্লেম হৈ আছে। আৰু তেতিয়া আমি দৌৰাদৌৰিকৈ এইখন মেডিকেললৈ আহিছিলোঁ, ডক্টৰ ইন্তেখাব আলম ছাৰৰ ওচৰলৈ আহিছিলোঁ। তেখেতে আমাক তেতিয়াই অপাৰেশ্যন হোৱাৰ কাৰণে পৰামৰ্শ দিছিলে, ভাল এটা ট্ৰিটমেণ্ট দিব বুলি কৈছিলে। কিন্তু আমি তেতিয়া ভয় খাইছিলোঁ, ভয় খাই আকৌ বেলেগ এজন ডক্টৰৰ ওচৰত উইদাউট অপাৰেশ্যন ভাল হোৱাৰ এটা পৰিকল্পনা আমি কৰিছিলোঁ। যদিও সুদীৰ্ঘ 4টা বছৰ পিছত ডক্টৰজনে জনালে যে উইদাউট অপাৰেশ্যনত তেওঁ কেতিয়াও সুস্থিৰ হ'ব নোৱাৰিব, যাৰ বাবে আমি আকৌ এখেতৰ ওচৰলৈ দৌৰি আহিছিলোঁ। অহাৰ পিছত আমি পূৰ্বে তেওঁৰ লগত লগ কৰিছিলোঁ, আমি ভাবিছিলোঁ যে ছাৰে আমাক কিজানি বেয়াই পাইছে, আমি তেওঁৰ পৰা আঁতৰি গৈছোঁ কাৰণে বেয়াই পাইছে। কিন্তু আমি অহাৰ পিছত যিখিনি ৰেছপন্স তেখেতৰ পৰা পাইছিলোঁ আচলতে আমি ধন্য মানিছোঁ। আৰু ডক্টৰ হোৱা মানুহ এনেকুৱা ধৰণৰ আচাৰ আচৰণযুক্ত হ'ব লাগিব, মানুহৰ যাতে আকৰ্ষণ থাকে। আমি যিখিনি গুণ থাকিব লাগে এজন ডক্টৰৰ প্ৰতিটো গুণ আমি তেখেতৰ মাজত বিচাৰি পাইছোঁ আৰু যাৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ যে তেখেতৰ জৰিয়তে আমি ভাল অপাৰেশ্যনটো কৰাম। আৰু সেইমতে তেখেতৰ পৰামৰ্শ মতে আমি এই মেডিকেললৈ আহিছিলোঁ। আহি মেডিকেলত ভৰ্তি হোৱা দিনৰ পৰা আজিৰ দিন পৰ্যন্ত ভাইটিৰ মুখত যিখিনি শুনিছোঁ যে যি ষ্টাফে যেনেকুৱা ধৰণৰ ৰেছপন্স আৰু ৰেছপন্সিবিলিটি তেওঁৰ ওপৰত লৈছে, শুনিয়ে আমাৰ মানে ভাল লাগিছে। আৰু আমি যিমানখিনি পাইছোঁ অল অভাৰ যিসকলৰ টাচত আমি গৈছোঁ, যিসকল কৰ্মচাৰীৰ টাচত আমি গৈছোঁ, চিষ্টাৰ আছে, আমাৰ ডক্টৰ আছে, প্ৰতিজন ব্যক্তিক আমি যথেষ্ট ভাল লাগিছে। আৰু এটা কথাই কৈ যাম, সেই কথাটো হ'ল যে ইন্তেখাব আলম ছাৰৰ যি ৰেছপন্স আৰু ৰেছপন্সিবিলিটি এইটোৱে তেওঁৰ মাজত বৰ্তি থাকক। অনাগত দিনত আন্তৰ্জাতিক খ্যাতি তেওঁলৈ আহক, এইখিনি আশীৰ্বাদ তেওঁলৈ থাকিব। এইখিনিৰ কাৰণে আমি সকলো সময়ত আশাবাদী হৈ থাকিম।